এটা বহুত ভাল পদক্ষেপ লৈছে তেখেতলোকে। আজি 2 অক্টোবৰ যেনেকৈ স্বচ্ছতা আমি যিটো ভাৰতৰ যিটো মিছন আছিলে আৰু এটা লগত ৰাখি সংগতি ৰাখি তেখেতলোক ওলাই আহিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু খালি এটা কথা আমি ইয়াতে চাব লাগিব যে আপুনিও দেখিছে ইয়াতে যিবিলাক বস্তুটো চফা কৰি ওলাইছে, আপুনি দেখিছে নিশ্চয় এইবিলাক ক্ৰিয়েশ্যন হয়, আমাৰ নিজৰ মানুহে কৰা। সেই মানুহ অলপ সজাগ হ'ব লাগিব, নহ'লে কৰি থাকিলেও তেনেকৈ নহ'ব। গোটেই প্লাষ্টিকৰ বটল য'ত ত'ত পেলাই দম হৈ আছে। তো মানুহ যদি আমি সজাগ হওঁ, আমাৰ বহুতখিনি আপোনাৰ মেন পাৱাৰনে ৱেষ্ট হৈ থাকে এইবিলাক কৰোঁতে। বহুতখিনি যদি মানুহ সজাগ হয় আমাৰ বহুত সুবিধা হ'ব আৰু সকলো কাৰণে ভাল হ'ব। সকলোৱে বিচাৰে যে এখন ভাল পৰিৱেশৰ হস্পিটেল চবেই বিচাৰে। সেইকাৰণে এইটো সংগতি ৰাখি মানুহে যদি নিজে তেনেকৈ ভাবে তেতিয়া অলপ সুবিধা হৈছে। আৰু একেলগে মিলাই পেলাই CRPF 119 বেটেলিয়নৰ ফালৰ পৰা তেওঁলোকে আহিছে। আহি পেলাই আপোনালোকে দেখিছে ইতিমধ্যে খুব ধুনীয়াকৈ আমাৰ প্ৰাংগণটো চৌহদটো চাফা কৰা আৰম্ভ হৈছে। আজি মহাত্মা গান্ধী জন্ম দিৱস হৈছে 2 অক্টোবৰ। আমি এইটো স্বচ্ছতা চাফাই অভিযান এনেই কৰাৰ কথা আছিল। গতিকে CRPFৰ পৰা আমাক আহি এইখিনি সহায় কৰাৰ কাৰণে আমি নতুন আনন্দিত তেখেতসকলক ধন্যবাদ জনাইছোঁ সহায় কৰাৰ কাৰণে। तो अक्टूबर 2 गांधी जयंती का उपलक्ष्य में 119 प्रकार द्वारा मेडिकल कॉलेज का साफ सफाई का इंतजाम किया है। हमको मिनिस्ट्री द्वारा आदेश मिला था और जो भी जो गवर्नमेंट इंस्टीट्यूट वगैरह में सफाई अभियान हमने 16 सितंबर से शुरू किया है। आज 2 अक्टूबर का उसका समापन है। उसी उपलक्ष्य में हमने आज द्वारा में इसकी कार्रवाई। এটা বহুত ভাল পদক্ষেপ লৈছে তেখেতলোকে। আজি 2 অক্টোবৰ যেনেকৈ স্বচ্ছতা আমি যিটো ভাৰতৰ যিটো মিছন আছিলে আৰু এটা লগত ৰাখি সংগতি ৰাখি তেখেতলোক ওলাই আহিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু খালি এটা কথা আমি ইয়াতে চাব লাগিব যে আপুনিও দেখিছে ইয়াতে যিবিলাক বস্তুটো চফা কৰি ওলাইছে, আপুনি দেখিছে নিশ্চয় এইবিলাক ক্ৰিয়েশ্যন হয়, আমাৰ নিজৰ মানুহে কৰা। সেই মানুহ অলপ সজাগ হ'ব লাগিব, নহ'লে কৰি থাকিলেও তেনেকৈ নহ'ব। গোটেই প্লাষ্টিকৰ বটল য'ত ত'ত পেলাই দম হৈ আছে। তো মানুহ যদি আমি সজাগ হওঁ, আমাৰ বহুতখিনি আপোনাৰ মেন পাৱাৰনে ৱেষ্ট হৈ থাকে এইবিলাক কৰোঁতে। বহুতখিনি যদি মানুহ সজাগ হয় আমাৰ বহুত সুবিধা হ'ব আৰু সকলো কাৰণে ভাল হ'ব। সকলোৱে বিচাৰে যে এখন ভাল পৰিৱেশৰ হস্পিটেল চবেই বিচাৰে। সেইকাৰণে এইটো সংগতি ৰাখি মানুহে যদি নিজে তেনেকৈ ভাবে তেতিয়া অলপ সুবিধা হৈছে। আৰু একেলগে মিলাই পেলাই CRPF 119 বেটেলিয়নৰ ফালৰ পৰা তেওঁলোকে আহিছে। আহি পেলাই আপোনালোকে দেখিছে ইতিমধ্যে খুব ধুনীয়াকৈ আমাৰ প্ৰাংগণটো চৌহদটো চাফা কৰা আৰম্ভ হৈছে। আজি মহাত্মা গান্ধী জন্ম দিৱস হৈছে 2 অক্টোবৰ। আমি এইটো স্বচ্ছতা চাফাই অভিযান এনেই কৰাৰ কথা আছিল। গতিকে CRPFৰ পৰা আমাক আহি এইখিনি সহায় কৰাৰ কাৰণে আমি নতুন আনন্দিত তেখেতসকলক ধন্যবাদ জনাইছোঁ সহায় কৰাৰ কাৰণে। तो अक्टूबर 2 गांधी जयंती का उपलक्ष्य में 119 प्रकार द्वारा मेडिकल कॉलेज का साफ सफाई का इंतजाम किया है। हमको मिनिस्ट्री द्वारा आदेश मिला था और जो भी जो गवर्नमेंट इंस्टीट्यूट वगैरह में सफाई अभियान हमने 16 सितंबर से शुरू किया है। आज 2 अक्टूबर का उसका समापन है। उसी उपलक्ष्य में हमने आज द्वारा में इसकी कार्रवाई।